বিশেষকৈ 2017-18 চনৰ যি আইন আছে সেই আইনৰ মেয়ৰ পাকে কিন্তু 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত হলেও ৰিকগনাইজ মানে 2006 চনৰ পিছত হৈছে সেইসকল বহু বিদ্যালয় আছে বঞ্চিত হৈ আছে প্ৰাদেশিকৰণৰ পৰা সেইবিলাক কিন্তু কোনোদিনে তালিকাভুক্ত হোৱা নাছিল প্ৰাদেশিকৰণ কৰিবলৈ গতিকে এইসকলৰ চিন্তা কৰা দেখা নগল বা স্পষ্ট কোনো এটা আমি বাৰ্তা নাপালো এই নিউজ প্লেছটো আপোনালোকে নিশ্চয় চাই আছে স্ক্ৰিনত বিদ্যালয় প্ৰাদেশিকৰণক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ হয় সঁচাকৈ অপ্ৰাদেশিকিত বিদ্যালয়সমূহৰ শিক্ষকসকলৰ বাবে এটা সুবাৰ্তা ভাল বাৰ্তা দিছে মুখ্যমন্ত্ৰীয়ে এটো এটা আশা ৰেঙনি কঢ়িয়াই আনিছে এই খবৰে যি কি নহওক আৰু এটা নিউজ প্লেছ আছে এই নিউজ প্লেছটো কেবিনেটৰ সিদ্ধান্ত তিনিটা সিদ্ধান্ত ইয়াত দিছে প্ৰথমতে অসম কেবিনেটৰ সিদ্ধান্ত চাওক খিলঞ্জীয়া সম্প্ৰদায়ৰ বাবে ভূমি নিশ্চিতকৰণ 2 নম্বৰ দিছে ক্ষুদ্ৰ ব্যৱসায়ী সকলক হকা আৰু শেষত 3 নম্বৰত আছে বিদ্যালয়ৰ প্ৰাদেশিকৰণ ইয়াত ভালকে যদি আমি অকমান ডাঙৰকৈ চাও পঢ়ি চাও প্ৰাদেশিক বিদ্যালয়ৰ তালিকাৰ পৰা বাদ পৰা 2006 চনৰ পূৰ্বে স্থাপিত প্ৰকৃত শিক্ষানুষ্ঠানসমূহৰ অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেটে বাদ পৰাৰ সকলো দিশ অধ্যয়ন কৰিবলৈ আৰু এমাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিবলৈ এখন উপসমিতি গঠন কৰিছে এতিয়া যত্ন কৰিছো এটি ভিডিও ক্লিপ মুখ্যমন্ত্ৰীৰ এটি ভিডিও ক্লিপ আছে হেতু দেখুৱাবলৈ যত্ন কৰিছো চাই থাকিব শেষলৈকে ভিডিও ক্লিপটো চোৱাৰ পিছত সবিশেষ আলোচনা আগবঢ়াম নিশ্চয়কৈ আপোনালোকে শেষলৈকে চাব যদি প্ৰথম হৈ আছে চেনেলটোত সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব এখৰ সিদ্ধান্তটো হ'ল যে আমাৰ যেতিয়া আমি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিছিলো বহুত ক্ষেত্ৰত আমাৰ হাতত অভিযোগ আহে যে 2006 চনৰ আগৰ প্ৰাদেশিকিত কিছু বিদ্যালয় 2006 চনৰ আগত স্থাপন হোৱাৰ পিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণ নকৰিলে এই অভিযোগটো গাঁৱে ভুৱে গৈ থাকিলে এই অভিযোগটো পোৱা যায় যে প্ৰাদেশিকৰণৰ বাবে যোগ্যতা থকাৰ পিছতো তেওঁলোক প্ৰাদেশিকৰণ হ'ব নোৱাৰিলে গতিকে এই যিসকল খুব জেনুইনলি বাদ পৰি গৈছিলে বাদ পৰিব নালাগিছিলে হয়তো অফিচাৰ সকলে চাওতে কিবা দেখা নাপালে বা কিবা কাগজ এখন দুখন কিবা কাগজ নাছিলে হয়তো তেওঁলোকৰ প্ৰস্তাবিত যেটো ষ্টুডেন্ট লাগিছিলে 2000 আমি লাষ্ট প্ৰভিন্সিয়েলাইজ 2019 চনত কৰিছিল তেতিয়া হয়তো ছাত্ৰৰ সংখ্যাটো নাছিলে কিন্তু এতিয়া ছাত্ৰৰ সংখ্যাটো হৈ গল গতিকে তেওঁলোক তেতিয়া যোগ্য নাছিলে কিন্তু পৰৱৰ্তী সময়ত হয়তো যোগ্যতা অৰ্জন কৰিলে গতিকে তেনেকুৱা বহুত শিক্ষক শিক্ষয়িত্ৰীক আমি লগ পাই থাকো আজি আমি এটা কেবিনেট সাব কমিটি কৰি দিছো মন্ত্ৰী ৰনোজ পেগু মন্ত্ৰী কেশৱ মহন্ত আৰু আমাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা থাকিব এই তিনিজনে এটা অহা এমাহৰ ভিতৰত কেবিনেটত এখন প্ৰতিবেদন দিব যে কোনবোৰ বাদ পৰি যোৱা 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা কোনবোৰ শিক্ষানুষ্ঠানক আমি প্ৰাদেশিকৰণ কৰিব পাৰো বা যোগ্যতাৰ কি মানদণ্ড হ'ব লাগে যোগ্যতাৰ মানদণ্ডত কিছু শিথিল হ'ব লাগে নেকি সেই বিষয়ে কেবিনেট কমিটিখনে আমাক ৰিপৰ্ট দিব কিন্তু 2006 চনটো সীমা হৈ থাকিব আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইতিমধ্যে 2006 চনৰ যেটো আমাৰ আইন সেই আইনখনক ইতিমধ্যে বৈধ বুলি ঘোষণা কৰিছে ইয়াত আমি সেইখিনি মানুহৰে সমস্যা পুনৰ বিবেচনা কৰিম যি সকলে আমাৰ যিকোনো কাৰণতে বাদ পৰিব হয়তো নালাগিছিল কিন্তু বাদ পৰি গল হয়তো মাটিৰ কাগজ এখন দেখাব পৰা নাছিল তেতিয়া বসুন্ধৰা আহা নাছিলে মাটিত বহি আছিলে কিন্তু মাটিৰ কাগজ নাই হয়তো ডিপাৰ্টমেন্টত গৈছে ডিপাৰ্টমেন্টত কিবা কাৰণত মিস্টেক হৈ গৈছিলে 20 জন ছাত্ৰ লাগে 19 জন ছাত্ৰ আছিল এতিয়া ছাত্ৰৰ সংখ্যা 20 জন পাৰ হৈ গল এই জেনুইনলি বাদ পৰি যোৱা কিছু শিক্ষানুষ্ঠানৰ সমস্যাখিনি সাবৰ কাৰণে আমি এটা এই কেবিনেট কমিটিখন কৰি দিছো যাতে আমি এইটো ক্ষেত্ৰত আগবাঢ়িব পাৰো হয় নিশ্চয়কৈ আপোনালোকে ভিডিও ক্লিপটো চালে মুখ্যমন্ত্ৰী মহোদয়ৰ এই নিউজ প্লেছ আৰু ভিডিও ক্লিপৰ পৰা বুজি পোৱা গল যে 2006 চনৰ
পূৰ্বৰ প্ৰতিষ্ঠিত বিদ্যালয়ৰ প্ৰাদেশিকৰণৰ তালিকাৰ পৰা বাদ পৰা বিদ্যালয়সমূহ পৰীক্ষা কৰিবৰ বাবে কেবিনেটে কমিটি গঠন কৰি দিছে। মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু স্পষ্টকৈ কৈছে 2006 চনৰ কথাটো বাৰে বাৰে গুৰুত্ব সহকাৰে কৈছে আৰু কৈছে যিসকলে কিবা কাৰণত বাদ পৰি গ'ল সেই সকলৰ কথাহে গুৰুত্ব দি কৈছে। এতিয়া কথা হ'ল 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত বহু বিদ্যালয় আছে যি সমূহৰ নাম 2013 আনকি 2021 চনত প্ৰাদেশিকৰণৰ তালিকাৰ অন্তৰ্ভুক্ত নাছিল। 2021 চনত 1/1/2006 চনৰ পূৰ্ব ৰিকগনাইজড বা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়সমূহে প্ৰাদেশিকৰণ কৰা হ'ল। বহু বিদ্যালয় আছে যিবোৰ 2006 চনৰ পূৰ্বৰ এষ্টাব্লিছড কিন্তু ৰিকগনাইজড হৈছে 2009, 10 বা 11 চনত। সেইবোৰ বিদ্যালয়ক কিন্তু প্ৰাদেশিকৰণৰ তালিকাই চুব পৰা নাই। গতিকে যিবোৰ বিদ্যালয় 2006 চনৰ পূৰ্বেই প্ৰতিষ্ঠিত কিন্তু এনেকুৱা বহু বিদ্যালয় আছে যি বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ তালিকাত কোনোদিনেই অন্তৰ্ভুক্ত হোৱা নাছিল। সেই বিষয়ে কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টীকৰণ নিদিলে। কেৱল 2006 চনটোৰ ওপৰত খুবেই গুৰুত্ব দিয়া দেখা গ'ল আৰু 6 চনৰ পূৰ্বে প্ৰতিষ্ঠিত যিসকল প্ৰাদেশিকৰণৰ তালিকাৰ পৰা বাদ পৰিছে বিভিন্ন কাৰণত, হয়তো কোনো বিষয়াই চাওঁতে ভুল হৈছে বা কাগজৰ কিবা কমি আছিল, এনেকুৱা ধৰণৰ কথাহে মুখ্যমন্ত্ৰীয়ে কোৱা আমি শুনিলো। আৰু এই বিষয়ে কিন্তু একো স্পষ্ট এটা স্পষ্টীকৰণ পোৱা নগ'ল। বিশেষকৈ 2017-18 চনৰ যি আইন আছে সেই আইনৰ মেয়ৰ পাকে কিন্তু 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত হলেও ৰিকগনাইজ মানে 2006 চনৰ পিছত হৈছে সেইসকল বহু বিদ্যালয় আছে বঞ্চিত হৈ আছে প্ৰাদেশিকৰণৰ পৰা। সেইবিলাক কিন্তু কোনোদিনে তালিকাভুক্ত হোৱা নাছিল প্ৰাদেশিকৰণ কৰিবলৈ। গতিকে এইসকলৰ চিন্তা কৰা দেখা নগ'ল বা স্পষ্ট কোনো এটা আমি বাৰ্তা নাপালো। ইয়াৰ পৰা বুজা গ'ল যে বুজন সংখ্যক শিক্ষক পুনৰ বঞ্চিত হোৱাৰ সম্ভাৱনা আছে। যিহেতুকে এমাহ সময়ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কেবিনেটত এই 3গৰাকী মন্ত্ৰীয়ে, কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু লগতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, এইসকলে এটা প্ৰতিবেদন নিশ্চয় তেওঁলোকে যুগুত কৰি দাখিল কৰিব। এমাহ পিছত হয়তো সম্পূৰ্ণ কথা স্পষ্ট হৈ পৰিব, ক্লিয়াৰ হৈ পৰিব, নিট এণ্ড ক্লিন হৈ পৰিব। চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে 2006 চনৰ পূৰ্বে প্ৰতিষ্ঠিত বিদ্যালয়সমূহ যিসমূহ প্ৰাদেশিকৰণৰ তালিকাৰ পৰা বাদ পৰিছে সেইসকলৰ যাতে ভাল হয়, সেইসকলৰ বাবে এই পদক্ষেপটো আদৰণীয় আৰু আশা ৰাখিছোঁ চৰকাৰখনে সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ বাবে চিন্তা কৰিব যিসকল 2006 চনৰ আগতে প্ৰতিষ্ঠিত কিন্তু ৰিকগনাইজ পিছত হৈছে বা কোনোদিনেই প্ৰাদেশিকৰণৰ তালিকাভুক্ত হোৱা নাছিল, সেই সকলোৰে চিন্তা কৰি সকলো শিক্ষক শিক্ষয়িত্ৰীক যাতে সকাহ দিয়ে আৰু বিষয়টোৰ এটা স্থায়ী সমাধান আগবঢ়ায় চৰকাৰখনে, যাতে আৰু ভেঞ্চাৰ শব্দটো নাথাকে, ভেঞ্চাৰ লৈ যাতে আৰু কোনো ইছ্যু নাথাকে, তাৰ কাৰণে বিশেষভাৱে অনুৰোধ জনোৱা হৈছে চৰকাৰখনলৈ। মুখ্যমন্ত্ৰী মহোদয়লৈ এটা অনুৰোধ থাকিল আমাৰ চেনেলৰ ফালৰ পৰা যাতে সকলো শিক্ষকৰ সমস্যা সমাধান কৰি এটা ইতিহাস ৰচনা কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয়ে, তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ। সকলোৰে মংগল হওক। ধন্যবাদ। জয় অসম।